চাওক আমাৰ যি এটা মুড ইলেকশ্যন মুড যিটো আছে প্ৰথম পৰ্যায় দ্বিতীয় পৰ্যায়ৰ আমাৰ খুব ভাল হৈছে আমাৰ প্ৰথম পৰ্যায়ত আমি একদম 100% 5খন সিটৰ কোনো কম্প্ৰমাইজ নাই আমি সেই এটা সিটত 5টা পামেই কালিও মুখ্যমন্ত্ৰী মহোদয় কয় যে সেকেন্ড ফেজত আমি 4খন সিট পাম এখনত আমাৰ কণ্টেষ্ট হৈছে আমি সেইখন সিটৰ কথা এতিয়া নকওঁ কিন্তু অলৰেডি 9খন সিটত আমি কনফাৰ্ম হৈ গৈছোঁ আৰু এই হিচাপত বাকী যিটো আমাৰ ইয়াৰ সিস্টেম ইয়াত কি ধৰণে আমাৰ গুৱাহাটীত আজি আপোনাৰ মিটিংবিলাকত আপোনালোকে দেখিছে যিটো মুড মানুহৰ আৰু যিখিনি কথা আমাৰ বক্তব্য ৰাখিলে ৰণোজ পেগু ডাঙৰীয়াই বা মই যিখিনি কথা ৰাখিলোঁ সেই গোটেই কথাখিনি ৰাইজে সুন্দৰভাৱে উপলব্ধি কৰিছে আৰু ৰাইজে এতিয়া কম্পেয়াৰ কৰিব লৈছে যে আগতে কি আছিলে 14 চনৰ পাছত কি হ'ল আৰু কিখিনি আছে কোনোবাই আমাক তেওঁলোকে সমালোচনা কৰিছে যে সমালোচনা যিসকলে কৰিছে তেওঁলোকে আমাক সমালোচনা কৰিবলৈ যুক্তি আছেনে নাই এই গোটেই কথাবিলাক মানুহে আজি ডেটত এনালাইচিছ কৰিছে ইয়াত বহি থকা ডাইচত বহি থকা সকলোৱে এনালাইচিছ কৰিছে এইকাৰণে আমি এটা গোটেইকেইটা চাইছোঁ যে আমাৰ নেক্সট নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক 5 বছৰ দিব 5 বছৰত আমাৰ নেক্সট আমাৰ কি ধৰণে দেশখন আগুৱাই লৈ যায় এই গোটেই কথাটো প্ৰতিফলিত হৈছে দ্বিতীয় পৰ্যায়ত যেহেতু নিৰ্বাচন 7 তাৰিখে হ'ব বিশেষকৈ প্ৰথম পৰ্যায়তকৈ দ্বিতীয় পৰ্যায়ত অলপ আপোনালোকৰ কণ্টেষ্ট হৈছে তৃতীয় পৰ্যায়ত কণ্টেষ্টটো আৰু বাঢ়িব নেকি তেনেকুৱা কথা নাই কণ্টেষ্টটো ক'ৰবাত হৈছে কোনোবা সিটত পৰিৱেশ আছে কিবা আছে এনেকুৱা ধৰণৰ কথা আছে যে এইটো কথা হ'ল কি আমি অপজিশ্যনটো আমি নাই বুলিও কোৱা নাই অপজিশ্যনে আমাৰ কণ্টেষ্ট কৰিছে বিভিন্ন কেটেগৰীত বিভিন্ন কেমেষ্ট্ৰি এতিয়া তৃতীয় পৰ্যায়ত আমাৰ যে কণ্টেষ্ট হ'ব আমাৰ এতিয়া আপোনালোকে যদি চাই বৰপেটাত আমাৰ কণ্টেষ্ট ক'ত গুৱাহাটীত আমাৰ কণ্টেষ্ট ক'ত তৃতীয় পৰ্যায়ৰ কথা কৈছোঁ আমাৰ কণ্টেষ্টৰ কথা হ'লে আমাৰ ধুবুৰী কথাটো আহিব ধুবুৰীত কণ্টেষ্ট হ'ব সেইকাৰণে আপোনালোকক কৈছোঁ পৰিৱেশ চাই যিটো ব্যৱস্থা আছে কিন্তু আমাৰ যে 11-12খন সিটৰ কথা কৈছে আমিও ঠিক তেনেকুৱা ধৰণৰ এটা মোটিভ আমাৰ আছে আৰু আমিও নিজৰ ববীয়াকৈ আমি কেলকুলেশ্যন কৰিছোঁ আপোনাক এটা কথা কৈছোঁ যে আমি এটা নৰেন্দ্ৰ মোদীক ভাল এটা উপহাৰ দিব পৰা ব্যৱস্থা অসমৰ ৰাইজে কৰিছে এই কথাটো ঠিক আছে Join BSc Nursing and GNM at St. Martha Institute of Nursing Guwahati under SM Group of Institutions.